এয়া গুজৰাটৰ সোমনাথ মন্দিৰ। গুজৰাটৰ সাগৰৰ পাৰৰ জুনাগড়ত অৱস্থিত এই সোমনাথ মন্দিৰটোৱেই হৈছে দেশৰ 12টা জ্যোতিৰ্লিংগৰ প্ৰথমটো জ্যোতিৰ্লিংগ। 2026 চনত মেহমুদ গজনীয়ে এই সোমনাথ মন্দিৰ লুটি আক্ৰমণ কৰি লৈ গৈছিল যথেষ্ট পৰিমাণৰ ধন সম্পদ আৰু হত্যা কৰি গৈছিল প্ৰায় 50,000 ভক্তক। সেই সময়ত মেহমুদ গজনীৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ ইয়াত কোনো তেনেধৰণৰ সৈন্য বাহিনী নাছিল। কেৱল ভক্তসকলে মেহমুদ গজনীক প্ৰতিহত কৰাৰ চেষ্টা চলাইছিল আৰু এই মেহমুদ গজনীকে ধৰি বিভিন্ন শাসকে বিভিন্ন সময়ত ধ্বংস কৰি থৈ গৈছিল সোমনাথ মন্দিৰ। এই যিটো সোমনাথ মন্দিৰ আপোনালোকে দেখিবলৈ পাইছে 1951 চনত চৰ্দাৰ বল্লভভাই পেটেলৰ অহু পুৰুষাৰ্থত নিৰ্মাণ কৰা হৈছিল এই মন্দিৰটো। এই মন্দিৰটো সেই সময়ৰ ৰাষ্ট্ৰপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে উদ্ঘাটন কৰিছিল। বহু ইতিহাস জড়িত হৈ আছে এই মন্দিৰৰ সৈতে। আক্ৰমণ প্ৰত্যাক্ৰমণ উত্থান পতনৰ বহু ইতিহাস বিজড়িত এই সোমনাথ মন্দিৰ।